কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতা আৰু অলংকিতা কলিতাৰ ভাল খবৰটো পালেনে? অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতাই আৰু অংকিতা কলিতাই। সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অলংকিতা কলিতা আৰু ৰূপাঙ্কিতা কলিতাক। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা দুই ভগ্নী ৰূপাঙ্কিতা অলংকিতাক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতা আৰু অলংকিতা কলিতাৰ গান শুনি কেনেকুৱা পায়। যদিহে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। মোক আপোনাক সদায় সংগীতৰ সুন্দৰ সুৰেৰে মন্ত্ৰমুগ্ধ কৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতা আৰু অলংকিতা কলিতাৰ খবৰত আনন্দিত হৈ পৰিছে অসমৰ প্ৰতিজন অনুৰাগী। আৰু সামাজিক মাধ্যমত প্ৰিয় কণ্ঠশিল্পী দুগৰাকীক সামাজিক মাধ্যমত শুভেচ্ছা আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতা আৰু অলংকিতা কলিতাৰ আছে এটা বহুত ভাল খবৰ। সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতা আৰু অলংকিতা কলিতাই। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাঙ্কিতা কলিতা আৰু অলংকিতা কলিতাই 4th নেশ্যনেল ময়ূৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে। যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।